প্ৰিয় বন্ধু বান্ধৱীসকল, ইয়াত চাওক আজি মই তেলবিহীন তিল চিকেন বনাইছোঁ। এয়া চাওকচোন, সুন্দৰ ওপৰত সিজিছে, বৰ ধুনীয়া সুগন্ধ ওলাইছে। এয়া মই মাংস লৈছোঁ, মই তাতে হালধি আৰু নিমখ সানি থৈছিলোঁ 10 মিনিটৰ কাৰণে মেৰিনেট কৰি। তাৰপিছত ইয়াতে মই শুকান মছলাখিনি দিম। শুকান মছলা এয়া মই জলকীয়া দিছোঁ, তাৰপিছতে আদা নহৰু দিছোঁ। এইখিনি মই কেৰাহীখনত এতিয়া ভাজি ল'ম। তাৰপিছত ভাজি ল'ম লাহে লাহে লৰাই। প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, ফেচবুকত মোৰ পেজটো ফ'ল' কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। আৰু ইউটিউবত মোৰ অৰ্পাছ কিটচেন চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ইউটিউবত চাই, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া চাওকচোন, আমাৰ আদা নহৰুখিনি ভজা হৈ গৈছে। এতিয়া মই খৰচীয়া অলপ গোটা গোটা হৈ থকাকৈ পিচি ল'ম মিক্সিত। এয়া মই মাংসখিনিত তিলৰ পেষ্টটো, এয়া তিলৰ পেষ্টটো দিছোঁ। এয়া চাওক, তিলৰ পেষ্টটো দিছোঁ। এয়া এইখিনি তিল আছিলে, এনেকৈ মই তিলখিনি পিচি লৈছোঁ। লৈ তিলৰ পেষ্টটো মাংসত 1 চামুচতকৈ অলপ বেছি দিছোঁ তিলৰ পেষ্ট। আৰু তাৰপিছত এয়া মই জলকীয়া, মিৰিম পিৰি আৰু জলকীয়া আৰু আদা নহৰুৰ পেষ্ট যিখিনি অলপ খৰচীয়া কৰি থৈছিলোঁ সেইখিনি দিলোঁ। আৰু জিৰা গুড়ি অলপ দিছোঁ জিৰা গুড়ি। তাৰপিছত ইয়াতে পিঁয়াজ কাটা আছিলে, পিঁয়াজ কাটা দিছোঁ, পিঁয়াজ কাটি দিছোঁ। তাৰপিছত অকণমান কেঁচা আদা নহৰু দি দিছোঁ, খুব কমাই দিছোঁ। ইয়াতে অকণমান তেল দিয়া নাই, অলপ তেল মই দিয়া নাই, আপোনালোকে দেখিছে। এয়া চাওক, এই ধুনীয়াকৈ মছলাখিনি সানি লৈ মই 5 মিনিটমান সময় ৰাখি তাৰপিছত এই কলপাতকেইখন অকণমান টেকি ল'লোঁ, ফাটি যাব নহ'লে। ইয়াতে কলপাতখনতে মাংসখিনি মই মছলা সানি থোৱা মাংসখিনি দি দিছোঁ। ইয়াতে অকণো তেল কটো দিয়া নাই মই। চাওক, ইয়াকৈ মাংসখিনি আমাৰ কলপাতত দি ধুনীয়াকৈ টোপোলাটো বান্ধি ল'ম ধুনীয়াকৈ। চাওক, ধুনীয়াকৈ বান্ধি দিছোঁ। বান্ধি মই জুইত পৰিলে বেছি ভাল হয়, কিন্তু মোৰ ইউৰিজন হোৱাৰ মানে জেগাৰ অলপ অসুবিধা হয়। এনেকৈ মই ফইল পেপাৰ দি এনেকৈ মেৰাই দিছোঁ। ফইল পেপাৰ দি মেৰাই দিয়ে, নহ'লে এনেও আপোনাক গাঁঠি দি পেলাই, কল চুচলি দি পেলাই গাঁঠি দি দিব পাৰে। এইখন ফইল পেপাৰখন দিলে জ্বলি নাযায়, লাগি নধৰে বস্তুটো। এই চাওক, ধুনীয়াকৈ তিল বেগুন টোপোলাটো। তাৰপিছতে প্ৰেছাৰ কুকাৰটো মই গৰম কৰি ৰাখিছোঁ গেছত। এই গৰম প্ৰেছাৰ কুকাৰৰ পৰত মাংসৰ টোপোলাটো উঠাই দি দিছোঁ। দি মই ধুনীয়াকৈ ঢাকনখন এতিয়া লগাই দিম। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পাইছে কমেণ্টত জনাব দেই। আৰু এয়া চাওকচোন, মই এতিয়া 15 মিনিটমান সময় এনেকৈ ৰাখিম। তাৰপিছত এবাৰ মাংসখিনি লুটিয়াই দিম। তাৰপিছত লুটিয়াই দিছোঁ। তাৰপিছত আধা ঘণ্টাৰ পিছত এয়া মাংস প্ৰায় হৈ যাব। ধুনীয়াকৈ উলিওৱাটো ভিডিঅ'ত পৰা নহ'লে এয়া চাওক, মই প্লেটত ধুনীয়াকৈ কলপাতৰ পৰা মাংসখিনি উলিয়াই দিছোঁ। ভিডিঅ'ত এয়া সজাই দিছোঁ চাওকচোন, ইমান সুন্দৰ হৈছে দেখিবলৈ আৰু হেল্ডিও হয়। ইয়াতে কোনো তেল নাই। ধন্যবাদ বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে সকলোকে আপোনালোক ধন্যবাদ।